হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি এটা নতুন ৰেচিপি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত, আৰু ৰেচিপিটো হৈছে কাৰী পকৰা ৰেচিপি। আৰু ৰেচিপিটোৰ বাবে আমি কি লৈছোঁ চাওকচোন। আৰু এয়া লৈ লৈছোঁ পিঁয়াজ আৰু জলকীয়া, নহৰু, পিঁয়াজ আৰু আদা। এইখিনি আমি কাটি লৈছোঁ, যিহেতু আমি এইখিনি পকৰা বনাম সেইকাৰণে এইখিনি কাটি লৈছোঁ। আৰু এয়া লৈ লৈছোঁ বেচন, বেচনখিনি লৈ লৈছোঁ। আৰু এয়া লৈ লৈছোঁ পিঁয়াজ আৰু জলকীয়া কাটি লোৱা, এইখিনি একেলগে দি দিলোঁ। আৰু নিমখ দি দিছোঁ। আৰু এয়া দিছোঁ হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু ৰেড চিলি পাউডাৰ, এইখিনি একেলগে দি দিছোঁ। আৰু পানী অকণমান দি দিছোঁ। আৰু এইখিনি আমি ভালদৰে সানি ল'ম। আৰু অকণমান পানী দি এইখিনি ভালদৰে সানি ল'ম। আৰু এইখিনি সনা হৈ গ'ল। আৰু এটা বাতিত লৈ লৈছোঁ এয়া দৈ, আৰু এয়া দিছোঁ বেচন আৰু হালধি, এয়া দি দিছোঁ পানী। আৰু চামুচ এখনেৰে ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'ম। এয়া মিক্স হৈ গ'ল। মিক্স কৰি ল'লোঁ এইখিনি। আৰু পকৰীকেইটা আমি ভাজি ল'ম। এয়া দি দিলোঁ গোটেইকেইটা একেলগে। আৰু পকৰীকেইটা এইখিনি ভাজি ল'ম। আৰু পকৰীখিনি ভজা হৈ গ'ল। এয়া চাওক, বহুত ধুনীয়া হৈছে পকৰীকেইটা দেখিবলৈ। আৰু এই পকৰীখিনি প্লেট এখনত থৈ দিলোঁ এক্সট্ৰাকৈ। আৰু এয়া লৈ ল'লোঁ কেৰাহী এটাত তেল দি পাঁচফোৰণ দি দিলোঁ। আৰু এয়া দিলোঁ পিঁয়াজ, নহৰু, আৰু এয়া আদা আৰু কাটি লোৱা জলকীয়াখিনি একেলগে দি দিলোঁ। আৰু গোটেইখিনি একেলগে দি অলপ লৰাই দিলোঁ। আৰু এয়া দি দিলোঁ জিৰা গুড়ি, হালধি আৰু ধনিয়া গুড়ি আৰু নিমখ। আৰু গোটেইখিনি মছলা দি এনেদৰে লৰাই দিলোঁ অলপ। আৰু মিক্স কৰি লোৱা দৈ আৰু বেচনৰ মিশ্ৰণখিনি একেলগে দি দিলোঁ। আৰু এনেদৰে অলপ লৰাই দিলোঁ। অলপ সময় লৰাই থাকিব লাগিব এনেদৰে, যাতে লাগি নাযায়। এয়া চাওকচোন, বহুত ধুনীয়া হৈছে কালাৰটো দেখিবলৈ। অলপ এনেদৰে লৰাই থাকিব লাগিব। আৰু এইখিনি পকৰী আমি একেলগে এইখিনি ইয়াতে দি দিম। আৰু এইখিনি উতলি আছে। আৰু এইখিনি পকৰী আমি ইয়াতে একেলগে দি দিলোঁ পকৰীখিনি। আৰু পকৰীখিনি দি লৈ অলপ লৰাই দিলোঁ। এয়া চাওক, বহুত ধুনীয়া হৈছে কালাৰটো দেখিবলৈ। ধুনীয়া উতাল আহিছে আঞ্জাখনৰ। এয়া উতলি আছে। আৰু এই ৰেচিপিটো হৈছে কাৰী পকৰা ৰেচিপিটো। এয়া আমাৰ ৰেডি হৈ গ'ল। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব, ফ'ল' সকলোবোৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই।